মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতে সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ব দুৰ্গা পূজা। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়ত। প্ৰায় 2 শতিকাতে স্থাপন হোৱা এই বিল্বেশ্বৰ দেৱালয়ত যি পূজাৰ আয়োজন কৰা হৈছে, এই পূজা এইবাৰ অইনবাৰৰ পৰা অলপ ব্যতিক্ৰম ধৰণে উদযাপন কৰা হ'ব, কিয়নো সমগ্ৰ ৰাজ্যতে কৰোনা অতিমাৰীৰ যি প্ৰকোপ আৰু সেই প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পূজা কমিটিয়ে কিছু নীতি নিৰ্দেশনা বা চৰকাৰৰ পৰা কিছু নীতি নিৰ্দেশনা ধৰি দিছে। অইন বেলিৰ দৰে এই বেলি যি মহ বলি হয় প্ৰতিবাৰে 40-50টাৰ ওপৰতো অষ্টমী নৱমীৰ দিনা যি মহ বলি হয় আৰু সেই মহ বলিৰ এইবাৰ এটা মহ বলি দিব পূজা কমিটিৰ পৰা। কিন্তু আৰু পূজা কমিটিত যি দৰ্শনাৰ্থী আহিব সেই দৰ্শনাৰ্থীসকলৰ কাৰণে প্ৰতিজন দৰ্শনাৰ্থীৰ কাৰণে নিয়ম থাকিব আৰু সেই নিয়ম অনুসাৰে ইয়াত ভক্তগণ ৰাইজে সেৱা বা নৈবেদ্য আগবঢ়াব পাৰিব। আৰু মই য'ত যিখন পূজাত উপস্থিত আছোঁ আৰু এই পূজাৰ এটা বিশেষ মহত্ব হ'ল যি ইয়াত কোনো মূৰ্তি নাথাকে, ইয়াত ৰামকলৰ মূৰ্তি আনি স্থাপন কৰি বৈদিক নীতি নিয়মৰ মাজেৰে ইয়াত স্থাপন কৰা হয় আৰু সেই ৰামকলৰ মূৰ্তিতে সদায় পূজা চলি থাকে। হয়, এইবাৰ দুৰ্গা দেৱী আহিব দোলাত আৰু যাব হাতীত। অহা ফলটো বেয়া, যোৱা ফলটো ভাল। আচলতে দেৱী দুৰ্গা অহা ফল বেয়া যোৱা বছৰতেই আছিল। যোৱা বছৰ দেৱী দুৰ্গা আহিছিল ঘোঁৰাত, গৈছিল ঘোঁৰাত, দুয়োটা ফলে বেয়া আছিল। যাৰ বাবে আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ড দুৰ্গা দেৱীৰ পূজাৰ পিছতে আমি এটা ধাৰণা কৰোঁ যে এইবাৰ অমুকত গ'ল বা তমুকত গ'ল বা অমুক হাতীত গ'ল, ঘোঁৰাত গ'ল, দোলাত গ'ল। আমি ফলটো বিশ্লেষণ কৰোঁ কি হ'ব কি নহ'ব। কিন্তু যোৱাবাৰৰ পৰাই যিহেতু ফলটো বেয়াই আছিল, ধাৰণা আমাৰ সোমাই গৈছিল অন্তৰত, হৃদয়ত, যে এইবাৰ দেৱীৰ যোৱা ফলো বেয়া, অহা ফলো বেয়া আছিল। যোৱা বছৰৰ কথা কৈ আছোঁ। গতিকে বেয়া আৰু তাৰপিছতে ধৰকচোন কৰোণা মহামাৰীৰ দৰে এনেকুৱা এটা সন্ত্ৰাসিত মহামাৰী আমাক সন্ত্ৰাসিত কৰিলে। তৎসত্বেও আমি আশাৰ কিৰণ এইবাৰ দেখিব পাইছোঁ। এইবাৰ দেৱীয়ে দোলাত আহিব। অহা ফলটো খুবেই বেয়া আচলতে। মৰকং ভৱতী আচলতে দোলা তাৰমানে হেৰি আৰু ফলটো খুবেই বেয়া আৰু দোলাৰ ফল মানে দোলা এখনে কি যেনি তেনি ৰাস্তা ল'বতো, গতিকে য'ত এইবিলাক ভাল বেয়া তেওঁলোকে নাচায় আৰু যেনি তেনি যাব। কিন্তু যোৱাৰ ফলটো শস্য শ্যামলা বসুন্ধৰা, তেওঁ হাতীত যাব, হাতীৰ ফলটো খুব ভাল। আৰু দেৱী যোৱাৰ পিছতে এইবাৰ আমিও ধাৰণা কৰিব পাৰোঁ এজন পূজাৰী হিচাপে। দৰ্শনাৰ্থীৰ কাৰণে আমাক চৰকাৰীভাৱে কিছু নিৰ্দেশ দিছে আৰু আমিও সেইখিনি পালন কৰাৰ চেষ্টা কৰিছোঁ। যিবোৰ দৰ্শনাৰ্থী আহে তেওঁলোকে কোনো ধৰণৰ ধূপ চাকি নৈবেদ্য বাহিৰৰ পৰা আনিলে আমি গ্ৰহণ কৰা নহয়, সেইটো ভিতৰতে ব্যৱস্থা কৰা হ'ব। ৰাইজখিনি ভিতৰলৈ আহি কৰিলে হ'ল আৰু ইয়াত দুৱাৰ মুখতে আমাৰ চেনিটাইজ কৰা হ'ব। তাৰপিছত ডিষ্টেঞ্চ মানি চলিব লাগিব, মুখত মাস্ক, এইটো আৰু একদম নিৰ্ঘাত আৰু মাস্ক মাৰিবই লাগিব। আৰু আমাৰ ভলেণ্টিয়াৰ থাকিব, তেখেতসকলে ডিষ্টেঞ্চটো মেইনটেইন কৰাৰ কাৰণে আপোনালোকক গোটেই দৰ্শনাৰ্থীক আমি অনুৰোধ জনাম আৰু সেইমতে আগবাঢ়িলে নিশ্চয় আমি আমাৰখিনিত ছাকচেছ হ'ব পাৰিম। আমাৰ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে চলিছে। অহা 17 তাৰিখৰ পৰা আমাৰ ইয়াত পূজা হ'ব। প্ৰতিপদৰ পৰা 10 দিনীয়াকৈ আমাৰ ইয়াত পূজা হ'ব। সম্পূৰ্ণ বৈদিক প্ৰক্ৰিয়াৰে পূজা আমাৰ হ'ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আপোনালোকে জানিছে যে সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ যি ভয়াৱহতা, এই ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি আমি এইবাৰ কিছু অনুষ্ঠান বাতিল কৰিছোঁ। যেনে আমাৰ এইবাৰ আলোকসজ্জা নাথাকিব, আমাৰ এইবাৰ দোকান পাহাৰ কোনো মেলা নাথাকিব আৰু ৰাইজৰ শান্তিৰ হকে মন্দিৰ পৰিচালনা সমিতিহে আমি বলি আগবঢ়াম। কোনো ভক্তপ্ৰাণ ৰাইজৰ বলিৰ ব্যৱস্থা এইবাৰ নাথাকিব। মানে এটা কথা হৈছে কি আমাৰ ইয়াতে মানে মূৰ্তি পূজা নহয়, আমাৰ ইয়াতে দেৱী পূজা হয়। দেৱী পূজা মানে কলগছ, ৰাম কল বুলি এডাল গছ আছে, সেই মানে গছৰ পৰা আমি দেৱী তৈয়াৰ কৰোঁ আৰু সেই দেৱীটো আমি আনিব লাগে অলপ ককায়াৰ পৰা। ককায়াৰ এজন মানুহ আছে, তেওঁলোকৰ ঘৰৰ পৰা আমি এই মানে কল লৈ আহোঁ, দেৱী হিচাপে আমি ইয়াতে বনাই দিওঁ। ষষ্ঠীৰ দিনাখনে আমি ইয়াতে মানে দুৰ্গা দেৱীক মানে হেৰি মানে লগাই দিম তাতে। ND24